মন্ত্ৰবোৰ উচ্চাৰণ কৰোঁতে মানুহৰ মুখেদি যিবিলাক থু ওলায় তাৰ প্ৰতিটোপাল থুৰ ইটোৰ পৰা সিটোলৈ যিটো ডিষ্টেঞ্চ থাকে গেপ থাকে সেইটো চাই মই কৰিব পাৰোঁ আপোনাৰ মন্ত্ৰ উচ্চাৰণ শুদ্ধ হৈছে নে ভুল বাপৰে কি সাংঘাতিক বস্তু হাই নমস্কাৰ বন্ধু বান্ধৱীসকল বৰ্তমান মই উপস্থিত আছোঁ মৰিয়নি আৰু আপোনাৰ যি আজি হেঙুল থিয়েটাৰ আজি শুভাৰম্ভণি আছে মোৰ বেক চাইডে দেখিছে হেঙুলৰ পেণ্ডেলটো এয়া বৰ্তমান মই আছোঁ মৰিয়নি আজি আপোনাৰ হেঙুল থিয়েটাৰ শুভাৰম্ভণি হ'ব এই কমাৰ গাঁৱৰ পৰা এই মৰিয়নি আহিছোঁ আপোনাৰ 70 কিলোমিটাৰ অতিক্ৰম কৰি এই মৰিয়নি আহিছোঁ হেঙুল থিয়েটাৰ চাবলৈ আৰু থিয়েটাৰ বুলি ক'লে কেলৈ জানো হেঙুল থিয়েটাৰ চাইহে মোৰ বহুত ভাল লাগে হেঙুলখন মই এৰিব নোৱাৰোঁ মানে প্ৰথম পেণ্ডেলকেইটা চামেই মানে যেতিয়াই নহয় আগৰবাৰো হৈছে আগৰবাৰো আহিছোঁ ইয়াত বৰষুণত তিতি হ'লেও চাইছোঁ ইয়াত একদম কমাৰ গাঁৱৰ পৰা আহি আপোনাৰ মৰিয়নিত চাইছোঁহি আজি আগষ্ট 20 তাৰিখ এই আগষ্ট 20 তাৰিখে আজি শুভাৰম্ভণি হ'ব হেঙুল থিয়েটাৰ আৰু হেঙুল থিয়েটাৰত কোন আছে আপোনালোকেতো জানেই আপোনাৰ প্ৰসেনজিৎ দা আছে আৰু কমাৰ গাঁও আমাৰ যি সোণটো আছে সোণটো আমাৰ কমাৰ গাঁৱৰ হয় ইয়াত আছে আমাৰ হেঙুল থিয়েটাৰ আছে হেঙুলত কি নাট আছে আপোনালোকেতো জানেই এচিড আছে পাগল থানা আছে আৰু ভাইৰেল গান্ধী এই তিনিখন নাট লৈছে পাগল থানা এচিড আৰু ভাইৰেল গান্ধী আজি আছে এচিড আৰু এই এচিড চাবলৈ আহিছোঁ কমাৰ গাঁৱৰ পৰা মৰিয়নি আপোনালোকক দেখুৱাম আপোনালোকে চাই যাব মানে নাটখন নেদেখাওঁ মানে ইয়াৰ পৰিৱেশবিলাক দেখুৱাম আপোনালোকে চাই যাব মোৰ ভিডিঅ'টো আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এই হেঙুল থিয়েটাৰ বুলি ক'ব যি উজনি অসমৰ আগশাৰী নাট্য দল হেঙুল থিয়েটাৰ এতিয়া মোৰ পিছফালে যি আপোনাৰ পেণ্ডেলটো আছে হেঙুলৰ দেখিছে এতিয়া গৈ আছোঁ আৰু বেক হৈ গৈ আছোঁ আপোনালোকক দেখুৱাম আৰু আমি আমন্ত্ৰণ কৰি না আহ্বায়ক সমিতিৰ বিষয়ববীয়াসকল লগতে আমাৰ শুভাকাংক্ষীসকললৈ আমাৰ হেঙুলৰ পৰিয়ালৰ তৰফৰ পৰা জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত আজি 28 সংখ্যক আমাৰ হেঙুল থিয়েটাৰৰ শুভ নেত্ৰগণে আমি নাটক আৰম্ভ কৰাৰ মুহূৰ্তত আমি মঞ্চ উদ্বোধন কৰিবলৈ আগবাঢ়িছোঁ আৰু মঞ্চ উদ্বোধন কৰিবৰ বাবে আমন্ত্ৰণ কৰি আনিছিলোঁ আপোনাৰ সকলোৰে মৰমৰ বোলছবি তথা ভ্ৰাম্যমান নাট্য জগতৰ মহাৰাজ ৰূপে খ্যাত আমাৰ সকলোৰে মৰমৰ আমাৰ শ্ৰদ্ধাৰ মাননীয় শ্ৰী যতীন বৰাদেৱক আমি আমন্ত্ৰণ জনাই আনিছিলোঁ এই আমাৰ মাজত যতীন বৰা আৰু তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে মই প্ৰযোজক শংকৰজিৎ হাজৰিকাক অনুৰোধ জনাইছোঁ আৰু এখনে চেলেঙেৰে সম্বৰ্ধনা জনাব পৰিকল্পক পংকজ হাজৰিকাই আৰু এখন সফুৰা পংকজ হাজৰিকাক মই তেখেতলৈ হেঙুলৰ এগৰাকী শুভাকাংক্ষী তথা প্ৰচাৰ পৰিকল্পক আমাৰ সকলোৰে মৰমৰ ৰাজদীপ চেতিয়া ভগৱান উপস্থিত আছে আৰু তেখেতক এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব শংকৰজিৎ হাজৰিকাই মঞ্চৰ উপবিষ্ট হেঙুল থিয়েটাৰ পৰিচালক শংকৰজিৎ হাজৰিকা পংকজ হাজৰিকা মাননীয় বিধায়ক লগতে মোৰ ভাতৃ অভিনেত্ৰী সকলো ইয়াত আছে শিল্পী আছে বহুত কেইজন লগতে সমূহ ইয়াত নাট্যভূমিৰ আছে মই যতীন বৰা শুভেচ্ছা জনাইছোঁ এই মুহূৰ্তত মোৰ খালি এটা কথাই মনত পৰিছে আজিৰ পৰা 30 বছৰ আগতে হ'ব ভ্ৰাম্যমান থিয়েটাৰৰ অভিনয় সম্প্ৰদায় হেঙুল থিয়েটাৰ পৰা এই থিয়েটাৰতে প্ৰথম মই পদাৰ্পণ কৰিছিলোঁ য'ত মোৰ লগত অভিনয় কৰিছিল আদিল হুছেইন ৰীণা বৰা পৰাগ বৰুৱা মৃদুল ভূঞা পুৰবীৰকম আদি কৰি আমি 4খনকৈ নাটক কৰিছিলোঁ আজি সেই প্ৰশান্ততাৰ আশীৰ্বাদ লৈ যি কৰিব পাৰিছিলোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ পংকজ আমাৰ ফুনুদা বুলি কওঁ সকলোৱে জানে ফুনুদাৰ পৰাই মই অভিনয় অহাকক শিকিছোঁ কিমান কৰিব পাৰিছোঁ নাজানো কিন্তু যিয়ে নকৰোঁ ষ্টেজত অভিনয় কৰে তেওঁৰ মুখখন সদায় মোৰ সন্মুখত আহে আৰু ধন্যবাদ জনাব লাগিব বাবলু আমাৰ শংকৰজিৎ হাজৰিকা পংকজ হাজৰিকা তেওঁলোকৰ সেই লিগেচিটো যে আৰু লাহে লাহে ওপৰলৈ লৈ গৈ আছে তেওঁলোকৰ ধন্যবাদ জনাইছোঁ শুভখনত আৰু এই অকল মোৰে কথা কৈ থাকিলে নহ'ব যে এই জাৰ্ণিটো আজিৰ পৰা 9টা মাহৰ কাৰণে তেওঁলোকে শিল্পী কলা কুশলীয়ে যিমান বাধা বিঘিনি আহক নিজৰ ঘৰৰ মানুহ মোৰ এটা সময়ত মোৰ থিয়েটাৰ কৰি থাকোঁতে মোৰ দেউতা ঢুকাইছিল সেইদিনাকে মই থিয়েটাৰ কৰিছোঁ চ' মাষ্ট গ' অন এষাৰ কথা আছে আপোনালোকৰ আশীৰ্বাদ
নিশ্চয় হেঙুল থিয়েটাৰৰ প্ৰতি আছে। 9 মাহ তেওঁলোকৰ যাত্ৰাটো যাতে সফল হওক, ব্যৱসায়িকভাৱে সফল হওক। আৰু দুইজন বিশেষকৈ পংকজকটো ক'বই নালাগে, নাটকৰ সম্পৰ্কে জ্ঞান যথেষ্ট আছে, কিন্তু থিয়েটাৰ ব্যৱসায়টো কেনেকৈ ধৰণে কৰিব পৰা যায় শিকিবলগীয়া ব্যক্তি এওঁলোক আছে। আৰু মই এটা কথাই কওঁ, মোৰ বায়'ডাটাত প্ৰথম ভাগ্যৱান থিয়েটাৰ হেঙুল থিয়েটাৰ বুলি লিখি মই নিজেও গৌৰৱ অনুভৱ কৰোঁ। সকলোৱে কৰিব। আজি আদিল হুছেইন ডাঙৰে NSGৰ পৰা পাছ কৰি আহি প্ৰথম আমি ৰুমমেট আমি একেলগে মাজনিশাৰ চিঞৰ নাটকখন কৰিছিলোঁ। হিল্লোল ভাঙি দৰ্শক আহিছিল। ইয়াতে লগ পাইছিলোঁ মহেন্দ্ৰ বৰঠাকুৰৰ মাজনিশাৰ চিঞৰ, তাৰপিছত মহেশ কলিতাক লগ পাইছিলোঁ, হেৰাব্ৰত বৰুৱাক লগ পাইছিলোঁ, মুনীন বৰুৱাক লগ পাইছিলোঁ। আৰু তেওঁলোকৰ পৰাই মোৰ জাৰ্ণিটো আৰম্ভ হৈছিল। তাৰপিছতে মই হিয়া দিয়া ভাগৱনৰ লগত কৰিলোঁ। মই এই শুভখনত বেছি দেৰি নকৰোঁ, শুভেচ্ছা জনাইছোঁ সকলোকে। অৱশ্যে যিয়ে যি হওক নহওক, হেঙুল সদায় 1 নম্বৰ হৈ আছে আৰু এইবছৰ 1 নম্বৰ হ'ব যিহেতু নিশ্চিত। আপোনালোকে এটা জোৰকৈ হাত চাপৰি বজাওক। আৰু মই খুব গৌৰৱ অনুভৱ কৰোঁ এই অনুষ্ঠানত উপস্থিত। ধন্যবাদ জনাইছোঁ সকলো শিল্পী কলাকুশলী। বছৰটো ভালে ভালে যাওক, সুন্দৰ সুন্দৰ নাটক দৰ্শকক উপহাৰ দিয়ক, তাকে কামনা কৰিছোঁ। ধন্যবাদ। আমি মহিলাসকলক এদিনৰে আমাৰ এই অনুষ্ঠানতে আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। এই আমাৰ মঞ্চৰ টুৰ কাৰ্যসূচী যতীন বৰাদাক আমি ফিতা কাটি উদ্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ। সকলোৱে কাষ অংক বজাই উৰুলি দিবলৈ অনুৰোধ জনাইছোঁ। উদ্বোধনী তথা সম্পূৰ্ণ কাৰ্যসূচী মতে সমাপ্ত হৈছে, কিন্তু আছে নাট্যকাৰ প্ৰণৱ বৰুৱা, যি আমাৰ হেঙুলত এবাৰ দিছে পাগল থানা। ৰাইজৰ মাজলৈ কেনেকৈ এবাৰ মানে দিছে চিন্তা কৰা হৈছে। বিশেষকৈ পৰিকল্পক যোনদা পৰিচালক বাবুদাই ধৰক বৰ ধুনীয়াকৈ সজাইছে নাটকখন। মইতো লিখি দিলোঁ, ডাইৰেকশ্যন বাবুদাই কৰিছে, বৰ ধুনীয়া ডাইৰেকশ্যন কৰিছে আৰু টেকনিকেলি অত্যন্ত উন্নত আৰু নতুন কিবা এটা পাব নাটকখনত। মোৰ ফালৰ পৰা কাহিনী চেষ্টা কৰিছোঁ, দৰ্শকে আশীৰ্বাদ কৰিবলৈ। মই মানে থিয়েটাৰৰ ভিতৰত মই হেঙুল থিয়েটাৰে চাওঁ আৰু আপোনাৰ নাটক নোচোৱাকৈ নাথাকে। প্ৰায় য'তেই নহওক প্ৰায় প্ৰথম নাটখনে চাব বিচাৰোঁ। মানে আপোনাৰ যি মৰিয়নিত হয় 70 কিলোমিটাৰ অতিক্ৰম কৰি আহোঁ হেঙুল থিয়েটাৰ। ইমান দূৰ অহাৰ কাৰণে ধন্যবাদ দি আছোঁ, বহুত ধন্যবাদ। আৰু আজি তাতে আপোনাক লগ পালোঁ, আজি বহুত ভাল লাগিল। পৰহিলৈ হয়তো আহিম চাগে পাগল থানা চাবলৈ। আহিব, ভাল লাগিব। পৰহিলৈ পাগল থানা আছে আৰু ভাল লাগিব আহিলে, চাই যদি আশীৰ্বাদ কৰে। ঠিক আছে, ধন্যবাদ। এই পুতলাবোৰৰ পেটৰ ভিতৰতে সিহঁতে ড্ৰাগছৰ পেকেটবোৰ ভৰাই কাষ্টমাৰ হাতত ভৰাই ডাঙৰ প্ৰশ্ন তালৈ যাব লাগিব। যিহেতু ল'ৰা ছোৱালী জীৱনত হেতালিকে থাকিব দিব নোৱাৰিব।
ৰাজদ্বীপ চেতিয়া ফুকন আছে কেনেকুৱা লাগিলে কোৱা আজি হেঙুল থিয়েটাৰ তোমাৰ যিটো আজি এচিড অভিজিত ভট্টাচাৰ্য কেনেকুৱা লাগিলে এচিড খুব ভাল নাটক এখন প্ৰেম প্ৰতিশোধৰ নাটক এচিডৰ ওপৰত এটা কাহিনী এচিড এটেকৰ ওপৰত এটা কাহিনী খুব ভাল আৰু এইবাৰ এচিডৰ উপৰিও যিখন পাগল থানা সেইখন হৈছে মূল আকৰ্ষণ এটা ব্যতিক্ৰমী কাহিনী সেইখন ৰাইজক চাবলৈ অনুৰোধ আছে আপুনিও চাব বোকাখাটত আছে দেৰগাঁৱত আছে চাব ক'ব এই পাগল থানা খুব ভাল স্ক্ৰিপ্ট এইবাৰ আমাৰ হেঙুল থিয়েটাৰৰ আজি আপোনালোকেও আহিব এচিড চাবলৈ বহুত ধুনীয়া মানে চাই কোনো মানে বৰ নাপায় একদম বহুত ধুনীয়া নাট কৰিছে মানে যিসকলে কৰিছে মানে অৰুণ দাৰ পৰা স্নিগ্ধা আৰু আমাৰ প্ৰচেনদাৰ পৰা আমাৰ যি সোণটো ধ্ৰুৱজ্যোতি ঢেকিয়াল ফুকন সকলোৱে ধুনীয়া কৰিছে আপোনালোকেও আহিব চাব হেঙুল থিয়েটাৰ আজি এচিড আৰু বাকীখনো চাগে বহুত ধুনীয়া হ'ব কাইল পৰহিলৈ আহিম তাৰ পিছদিনাখনো আহিম চাবলৈ এয়া শেষ পইচা মানে বোকা ফালি হ'লেও চাব আহিছে হেঙুল থিয়েটাৰ আজি এইখিনিতে আপোনালোকক এৰিছোঁ বাই বাই আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব মোক নহ'লে হেঙুল বুলি কৰি দিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব